ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজৰ শতবাৰ্ষিকী মহোৎসৱৰ লাইখুটা স্থাপন। পশ্চিম নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ হাটা ৰুপিয়াবাথান গাঁৱৰ শাহপুৰ ৰাজঘাটস্থিত ঐতিহ্যমণ্ডিত সামাজিক সাংস্কৃতিক অনুষ্ঠান ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজৰ 105 বছৰ পূৰ্তি উপলক্ষে শতবাৰ্ষিকী মহোৎসৱ উদযাপনৰ ব্যাপক আয়োজন কৰা হৈছে। 28, 29 আৰু 30 জানুৱাৰী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব লোৱা ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজৰ শতবাৰ্ষিকী মহোৎসৱৰ আজি আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়। নাট্য সমাজৰ প্ৰবীণ অভিনেতা, নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, গীতিকাৰ, সুৰকাৰ সুৰেনদেৱ বৰ্মন আৰু নাট্য সমাজৰ সাহিত্যচৰাৰ সম্পাদক মনোৰঞ্জন পাটোৱাৰীয়ে আগবঢ়া অনুষ্ঠানত শতবাৰ্ষিকী মহোৎসৱৰ লাইখুটা স্থাপন কৰে নাট্য সমাজৰ প্ৰাক্তন সভাপতি, সম্পাদক তথা প্ৰবীণ অভিনেতা, শিক্ষাবিদ সুৰেন্দ্ৰ কুমাৰ তালুকদাৰে। আজিৰ এই শুভ অনুষ্ঠানত মাখনলাল পাটোৱাৰী, প্ৰতুল চৌধুৰী, নগেন শৰ্মা, প্ৰতুল শৰ্মা, অমৰেন্দ্ৰ চক্ৰৱৰ্তীকে প্ৰমুখ কৰি নাট্য সমাজৰ সহস্ৰ সদস্য উপস্থিত আছিল। নাট্য সমাজৰ সভাপতি দীপক কুমাৰ শৰ্মাই জানিব দিয়া মতে বিগত 105 বছৰীয়া গৌৰৱোজ্জ্বল সোণালী ইতিহাসত 5 শতাধিক নাটক প্ৰযোজনা কৰা, সহস্ৰাধিক নতুন নতুন অভিনেতা, অভিনেত্ৰী, নাট্যকাৰ, পৰিচালকৰ জন্ম দিয়া নাট্য সমাজে নাটক সাংস্কৃতিক দিশত কাম কৰাৰ উপৰিও সামাজিক দায়বদ্ধতাৰে বহু সামাজিক কাম কাজ কৰা নাট্য সমাজে এইবাৰ ৰাইজৰ সহযোগত প্ৰায় 27 লাখ টকা বাজেট নিৰ্ধাৰণ কৰি শতবাৰ্ষিকী মহোৎসৱ উদযাপনৰ জোৰদাৰ প্ৰস্তুতি চলাইছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাটক কৰা ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজে কৰুণা ডেকা ৰচিত আৰু ৰমণী বৰ্মন পৰিচালিত শুনা শুনা সভাসদন নাটক নতুন দিল্লীত মঞ্চস্থ কৰি ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰশংসিত হৈছে। নাট্য সমাজৰ শতবাৰ্ষিকী মহোৎসৱত নিৰ্বাচিত আমন্ত্ৰিত নাট্যদলৰ নাটক মঞ্চস্থ কৰা জয়ন্ত হাজৰিকা সোঁৱৰণী সংগীত প্ৰতিযোগিতা, একক অভিনয়, সাংস্কৃতিক শোভাযাত্ৰাৰ বিশেষ প্ৰদৰ্শনী, স্মৃতিগ্ৰন্থ প্ৰকাশ, প্ৰবীণ শিল্পীক সন্মানিত কৰা, নাট্য বিষয়ক উচ্চস্তৰৰ আলোচনা চক্ৰ কৰা আৰু বিশেষ সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন কাৰ্যসূচীৰে শতবাৰ্ষিকী মহোৎসৱ উদযাপনৰ ব্যাপক আয়োজন চলোৱা হৈছে। ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজৰ আমি অনুষ্ঠিত কৰিব খোজা শতবাৰ্ষিকী মহোৎসৱত আজি লাইখুটা স্থাপনেৰে ইয়াৰ জয়যাত্ৰা আৰম্ভ হ'ল আৰু এই জয়যাত্ৰা আমি 28, 29, 30 জানুৱাৰীত সমাপ্ত কৰিম বুলি আমি ধাৰণা কৰিছোঁ। আমাৰ এই গোটেইখিনি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব 28 তাৰিখৰ পৰা পতাকা 105 গৰাকী পতাকা উত্তোলনৰ জৰিয়তে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিব আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত আগুনলতা প্ৰমুখ্যে বিভিন্ন অভিনেতা, অভিনেত্ৰী আমাৰ লগত সহযোগ কৰিব আৰু ইয়াৰ পিছতে আছে নেক্সট আমাৰ যিহেতু নাট্যানুষ্ঠান, আমি নাট প্ৰদৰ্শন কৰিম। আমাৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰিবলৈ তেওঁলোকক আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু লগে লগে আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। উত্তম গোস্বামী সোঁৱৰণী, সদৌ অসম উত্তম গোস্বামী সোঁৱৰণী পাণ্ডুলিপি প্ৰতিযোগিতা, সদৌ অসম কুইজ ঔমাৰ্চিত প্ৰতিযোগিতা, সদৌ অসম একক অভিনয় প্ৰতিযোগিতা আৰু ইয়াৰ লগতে আমাৰ যিটো সাংস্কৃতিক কাৰ্যসূচী জয়ন্ত হাজৰিকা সংগীত প্ৰতিযোগিতা হয়তো সদৌ অসম হ'ব, সদৌ অসম সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। উত্তম গোস্বামী এইটো আমাৰ লংকেশ্বৰ বৰ্মনৰ সোঁৱৰণত জয়ন্ত হাজৰিকা সংগীত প্ৰতিযোগিতা আৰম্ভ হ'ব সদৌ অসম আৰু ইয়াৰ পিছতে আমি এটা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিম আৰু ইয়াত বিভিন্ন লোককলা, আমাৰ থলুৱা লোককলাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ যিখিনি কলা সংস্কৃতিৰ প্ৰদৰ্শন আছে আমি সেইখিনি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। বৰপেটা প্ৰমুখ্যে বৰমাদল বা তেনেকৈ আমাৰ বিশ্বখ্যাতি অৰ্জন কৰা ৰঞ্জিত গগৈৰ নেতৃত্বত এই সংস্কৃতিখিনি প্ৰদৰ্শন কৰা হ'ব। নলবাৰীৰ পৰা দীপুদা ৰিপৰ্ট, PI নিউজ।